4.3 9 নম্বৰটো কালি আমি নহল কমপ্লিট কৰিবলৈ হয় নাই এতিয়া চাচোন 4.3 অনুশীলনী 9 নম্বৰটো কি দিয়া আছে দুটা পানীৰ নলীয়ে এটা চৌবাচা 9 সমষ্টি 8 ভাগৰ 3 ঘণ্টাত পূৰ কৰে চৌবাচাটো বেলেগ বেলেগ পূৰ কৰিবলৈ হলে ডাঙৰ ব্যাসৰ নলীটোৱে সৰু ব্যাসৰ নলীটোতকৈ 10 ঘণ্টা সময় কম লয় প্ৰত্যেকটো নলীয়ে বেলেগ বেলেগ কিমান সময়ত চৌবাচাটো পূৰ কৰিব পাৰিব ওলোৱা চৌবাচা মানে ধৰ এটা কিছুমান যে বাথৰুম বিলাকো চাবিচোন পকাৰ বনাই থৈ যে পানী থবলৈ চিনটেক্স টাইপৰ যে হয় নাই পানী ষ্টৰ থবৰ কাৰণে বনাই থয় নাই তো তাত কি কৈছে দুটা পাইপ আছে দুটা নলী আছে সেইটোতো বুজি পালি এটা কি মস্ত নলী আছে আৰু এটা কি পাতলা পাইপ হয় নাই এটা কি পাতলা পাইপ বুলি ক'ব পাৰি আৰু এটা কি মস্ত যদি আমি শকত পাইপটো যদি এইটো শকত পাইপৰ ব্যাসটো বেছি হ'ব নাই এইটো যে বৃত্ত মানে ব্যাসটো বেছি হ'ব নাই আৰু পাতলা পাইপটোৰ ব্যাসটো কম হ'ব নাই হে পাতলা পাইপৰ ব্যাসটো কম হ'ব যদি এইটো যদি চৌবাচা এইটো কি চৌবাচা যদি ইয়াত যদি পানী ভৰোৱা হয় তো ই কি কয় এই সৰু চৌবাচাৰো যিমান সময় লয় তাতকৈ 10 ঘণ্টা কম সময় লয় ই পানী বেছি যাব হয় নাই ই পানী বেছিকে যাব সেইকাৰণে কি কৰিব ডাঙৰ নলীটোত মানে সৰু নলীটোতকৈ 10 ঘণ্টা সময় কম ল'ব বুজি পালি নে নাই তই যদি বেছি মস্ত পাইপত যদি ক'ত পানী চিন্টেক্সত ভৰাবি আৰু পাতলা পাইপত কোনটোত বেছি সোনকালে ভৰিব পাতলাটো সোনকালে ভৰিব এদিন পানী ভৰাই চাবি ঘৰত শকত পাইপ এটা ল'বি আৰু এটা পাতলা পাইপ ল'বি আৰু পানী ভৰাবি মটৰত কোনটোত পানীটো বেছি ভৰিব কচোন শকতটো ভৰিব হয় নাই কিন্তু পাতলাটোতো ভৰিব কিন্তু সময়টো বেছি ল'ব কিন্তু শকতটো সময়টো কম ল'ব মানে সেইটোৱে কৈছে কি ডাঙৰ নলীটোৱে মানে কি সৰু নলীটোতকৈ 10 ঘণ্টা সময় কম ল'ব হয় নাই কিন্তু সৰু নলীটোত ভৰালে 10 ঘণ্টা সময় বেছি ল'ব ডাঙৰ নলীটোতকৈ সেইটোৱে কৈছে তেতিয়া আমি ইয়াক আৰু যদি একেলগে যদি ভৰাব এই চিনটেক্সটো যদি একেলগে ভৰাব দুইটা পাইপ যদি একেলগে যদি একে সময়টো ভৰাব তেতিয়া কিমান ঘণ্টা লাগে বুলি কৈছে 9 সমষ্টি 3/8 ইমান ঘণ্টা লাগে বুজি পালি নে একেলগে যদি ভৰ্তি কৰিবলৈ কিমান ঘণ্টা লাগিব ইমান ঘণ্টা লাগিব তো এতিয়া ইয়াত ওলাব কৈছে যদি আমি বেলেগ বেলেগকে যদি ভৰাম তো যদি বেলেগকে ভৰাম তেতিয়া এই শকত নলীটো বা ডাঙৰ নলীটোত কিমান টাইম ল'ব এইটো ভৰাবলৈ আৰু এই পাতল নলীটো বা সৰু নলীটোৱে কিমান সময় ল'ব সেইটোৱে আমাক উলিয়াই দেখাব লাগে এতিয়া আমি জনা নাই যে কিমান সময় ল'ব হয় নাই এতিয়া আমি লিখিম কি ধৰা হ'ল সৰু নলীটো বা সৰু পাইপটো মানে চৌবাচটো পূৰ কৰিবলগীয়া সময় কিমান লয় 1 ঘণ্টা ল'ম কিমান ধৰি 1 ঘণ্টা ধৰা হ'ল সৰু নলীটোত পূৰ কৰা সময় বেছি দীঘলীয়া নিলিখিম সৰু নলীটো হয় নাই সৰু নলীটো পূৰ কৰে মানে ভৰ্তি কৰে পূৰ মানে কি ভৰ্তি কৰে হয় নাই পূৰ কৰে কিমান x ঘণ্টা কিমান সময় লৈ x ঘণ্টা পূৰ কৰে x ঘণ্টা তেন্তে ডাঙৰ নলীটো কিমান টাইম ল'ব তেন্তে ডাঙৰ নলীটো পূৰ কৰে হয় নাই পূৰ কৰে কিমান সময় ডাঙৰ নলীটোত কি কৈছে সৰু নলীটোতকৈ 10 ঘণ্টা সময় কি ল'ব কম ল'ব তো সৰু নলীটোত x থাকিলে ইয়াৰ পৰা মাইনাছ কৰিলে যি থাকিব ডাঙৰ নলী হ'ব হয় নাই x - 10 ঘণ্টা কিমান হ'ব x - 10 ঘণ্টা এতিয়া আমি বুজি পালো কি শুন সৰু পাইপটোত যদি আমি ভৰ্তি কৰিম সময় কিমান লয় 1 ঘণ্টা লয় নাই কিমান লয় 1 ঘণ্টা আৰু ডাঙৰ পাইপটোত যদি আমি ভৰ্তি কৰিম চৌবাচাটো তেতিয়া সময় কিমান ল'ব x - 10 কি যদি সময় ল'ব 1 ঘণ্টা তেনে 1 ঘণ্টাত ই কিমান ভৰাব সৰু পাইপটো কচোন
1 ঘন্টাত কিমান অংশ তাত পানী ভৰাব? 1 ঘন্টাত কিমান অংশ ভৰাব? 1 ঘন্টাত কিমান অংশ ভৰাব? আমাক এইটো প্ৰথমে 1 ঘন্টাত আমি উলিয়াব লাগিব। 1 ঘন্টাত কিমান অংশ ভৰাব আৰু 9 ঘন্টাত কিমান অংশ ভৰাব? যদি 1 ঘন্টাত আমি উলিয়াব পাৰিম ইমান ভৰাই, তাৰপিছত 9 ঘন্টাত কিমান অংশ ভৰাব? ৰবা দেই, টাইমটো খাই আছো। এতিয়া চোৱাচোন, এতিয়া চোৱা, বুজি লয় অংকৰ টান আছে, পিছত নোৱাৰিম তেতিয়াহ'লে। ই কৈছে কি সৰু নলীটোৱে এই চবাচাটো বা চিনটেক্সটো পূৰ কৰিবলৈ কিমান ঘন্টা আমি ধৰিছো? x ঘন্টা। তেনেহ'লে 1 ঘন্টাত ই কিমান অংশ পূৰ কৰিব? এতিয়া ৰবা, এতিয়া সৰু নলীটোৱে, হয় নাই, সৰু নলীটোৱে 1 ঘন্টাত পূৰ কৰা অংশ লিখিম দেই। সৰু নলীটোৱে 1 ঘন্টাত এনেকুৱা লিখিলে নহব, তোমালোকে বুজি নাও, ডাইৰেক্ট লিখিছো। সৰু নলীটোৱে মানে কি, সৰু নলীটোৱে পূৰ কৰা ঘন্টাত x ঘন্টাত পূৰ কৰে 1 অংশ। সৰু নলীটোৱে x ঘন্টাত পূৰ কৰে 1 অংশ। এতেকে সৰু নলীটোৱে, এইটো চোৱা, সৰু নলীটোৱে 1 ঘন্টাত কিমান অংশ পূৰ কৰে? 1 অংশ, মানে 1 অংশ মানে কমপ্লিটলি পূৰ কৰে, বুজি পাইছ না? সৰু নলীটোৱে 1 ঘন্টাত মানে একটা সিনটেক্স অংশ পুরা ভর্তি করে দিয়ে, হয় না? 1 ঘন্টাত ভর্তি করে দিয়ে। তেনেহলে 1 ঘন্টাত কিমান অংশ পূৰ কৰিব? 1 ঘন্টাত কিমান অংশ পূৰ কৰিব? পূৰ কৰে কিমান অংশ? 1/x অংশ। কিমান অংশ? 1/x অংশ পূৰ কৰে। বুজি পালি নাই? 1 ঘন্টাত সৰু নলীটোৱে কিমান অংশ পূৰ কৰে? যদি x ঘন্টাত পূৰ কৰে, পুরা x ঘন্টাত মানে সম্পূর্ণ পূর করে দিলে, মানে এটা অংশ পুরা ভর্তি করে দিয়ে, তেতিয়াহলে সৰু নলীটি 1 ঘন্টাত কিমান অংশ পূৰ কৰিব? 1/x অংশ। কিমান অংশ? 1/x অংশ মানে কি বুজি পালি কচোন? তোমাক যদি কম মই 1/8, এইটো কি বুজি পালি ক? চোৱাচোন, 1/8 কি বুজি পালি ক? 8 ভাগৰ 1 টো বুজি পালো, কিন্তু অৰ্থ কি বুজি পালি? মিনিং কি বুজি পালি? আমি সবেই জানো 1/8 বা এইটো কি বুজি পালি কচোন? কোনে ক'ব পাৰিব ক? মানে এই 1 টোক 8 ভাগ কৰিব লাগে। 1 টো কিমান? 1 টোক 8 টুকুৰা কৰিব লাগে। সেই 8 টুকুৰাৰ 1 টুকুৰা বুজাইছে। বুজি পালি নাই? 1 টোক কেই টুকুৰা কৰিব লাগে? 8 টুকুৰা। তো মই যে ইয়াত লিখলো 1, এইটো কিমান? 1 মানে কি? একটা চৌবাচা। বুজি পালি নাই? এই চৌবাচাটোক মানে কি x, ইয়াত x দিলো নাই? এই চৌবাচাটোক মই কেইবাৰ x বাখৰা ভাগ কৰিব লাগে। কিমান? x বাখৰাৰ মানে 1 ভাগে পানীটো ভৰাইছে 1 ঘন্টাত। বুজি পালি নাই? 1 ঘন্টাত x ভাগে। ইয়াত মানে 1ক কি কৰিছে? 8 ভাগ কৰিছে। 1ক 8 ভাগ কৰি পিনে আমি 1 ভাগটোৱে কৰিছে। বুজি পালি নাই? যদি সিনটেক্সটো যদি 10 ঘন্টা সময় লাগে, সিনটেক্সটো কিমান সময় লাগে? 10 ঘন্টা সময় লাগে। 1 ঘন্টা কিমান ভৰাব? কিমান অংশ ভৰাব? 1/10। কি লিখিলো? 1/10। মানে এই 1ক, এই সিনটেক্সটো যিটো আছে, সিনটেক্সটোক আমি 10 ভাগ কৰিম, 10টা অংশ ভাগ কৰিম। বুজি পালি? 1ক কি কেইটা কৰিম? 10টা অংশত ভাগ কৰিম। যেনিবা এইটো এটা অংশ, এইটো এটা অংশ, এইটো এটা অংশ, এইটো 10, এনেকৈ ভাগ কৰিলে বুজি নাপাবি। যেনিবা এইটো সিনটেক্স হয় নাই? চোৱা, এইটো সিনটেক্স হয় নাই? আমি ভাগ কৰিলো সমান সমান, হয় নাই? এইটো কেইটা ভাগ হ'ল? 2টা ভাগ হ'ল নাই?
এইটো কেইটা ভাগ হ'ল? 4টা ভাগ হ'ল, হয় নাই? এইটো কেইটা ভাগ হ'ল এতিয়া? হে 6টা হ'ল। এইটো 8 এতিয়া 10টা ভাগ হলে, তো 10টা ভাগ হল মানে 1 ঘন্টাত, চা মই লিখিলো কি 1/10, 1/10 লিখি দিলে মানে কি 1 ঘন্টাত ইমানটোৱে ভৰাব, ইমানটো অংশ ভৰাব, মানে 1/10, বুজি পালি নাই? আকৌ 2 অংশ ভৰালে কিমান হ'ব? 2/10, কিমান হ'ব? 2/10, 1 ঘন্টাত কিমান ভৰাব? 1/10 অংশ। সেইটো কাৰণে যদি এই চিনটেক্সটো যদি সম্পূৰ্ণ ভৰাবলৈ x ঘন্টা লাগে, তেনেহলে 1 ঘন্টাত ভৰাবলৈ কিমান? 1/x অংশ। কিমান অংশ লাগিব? 1/x অংশ এইটো সম্পূৰ্ণ হৈছে দেই। তাৰ পাছত কৈছে 9 ঘন্টা কিমান অংশ ভৰাব? 9 ঘন্টা 8 ভাগৰ 9 সমষ্টি 8 ভাগৰ 3 ঘন্টাত সৰু পাইপটোৱে কিমান অংশ ভৰাব? কোৱাচোন। এতিয়া লিখিম কি সৰু নলীটোৱে, এতিয়া সৰু নলীটোৱে ইয়াত কি দিছে? 9 সমষ্টি 3 ভাগৰ 8 ঘন্টাত, হয় নাই? 8 ঘন্টাত পুৰ কৰে। কিমান অংশ পুৰ কৰে? কোৱা, কিমান অংশ পুৰ কৰিব? হা, কিমান অংশ পুৰ কৰিব? ক, ইয়াৰ লগত পূৰণ হ'বনে? হে, এতিয়া সৰু নলীটোৱে 9 ঘন্টা মানে 1 ঘন্টাত যদি ইমান অংশ পুৰ কৰিব, তো 9 ঘন্টাত কিমান অংশ পুৰ কৰিব? তোমাক যদি কম তই 1 ঘন্টাত যদি এটা চিনটেক্স 1 ঘন্টাত যদি চিনটেক্স তই কিমান অংশ পুৰ কৰিলি, যেনিবা 1 অংশ পূৰণ কৰিলি, 1 ঘন্টাত মই এইটো লিখা আছে, সৰু নলীটোৱে 1 ঘন্টাত পুৰ কৰে 1/x অংশ, তেনেহলে 10 ঘন্টাত কিমান কৰিব? 1/x ৰ লগত 10 পূৰণ কৰিব লাগে নে? হে, পূৰণ কৰিব লাগে নে? সেইটো কাৰণে কৈছে কি যদি সৰু নলীটোৱে 1 ঘন্টাত পুৰ কৰে 1/x অংশ পুৰ কৰে, তেনেহলে কিমান কৈছে? 9 সমষ্টি 8 ভাগৰ 3 ঘন্টাত কিমান অংশ পুৰ কৰিব? এইটো পূৰণ হ'ব। 9 সমষ্টি 3/8 ইমান ঘন্টা পূৰণ হ'ব, তেতিয়া আমি অংশ পাম, সম্পূৰ্ণ পূৰণ হ'ব। এতিয়া হৰণ কৰিলে কেইবাৰ যাব? এই ওপৰত থাকিব 1/x পূৰণ 8 9 কিমান? 8 9 72, 3 কিমান? 72 যোগ হ'ব নাই? 8 9 72 আৰু 3 যোগ কৰিলে কিমান হ'ব? 75, তলত 8 থাকিব, বুজি পালি নাই? তলত 8 থাকিব, তেনেহলে এইটো সমান কিমান হ'ব? 75, আৰু তলত কিমান থাকিব? 8x অংশ, বুজি পালি নাই? ইমান অংশ 9 ঘন্টা 9 সমষ্টি ইমান অংশ, এই তলত নেদেখালে এইটো লিখি লোৱাচোন। এতিয়া 9 সমষ্টি 8 ভাগৰ 3 ঘন্টাত 75/8x অংশই পুৰ কৰিব, বুজি পালি নাই? তাৰ পাছত ডাঙৰ নলীটোৱে কিমান অংশ পুৰ কৰিব, সেইটোৱে আমি উলিয়াম। লিখা হ'ল? এইটো মই ওপৰত লিখি দিছো বাৰু। 9 সমষ্টি 8 ভাগৰ 3 ঘন্টাত সৰু নলীটোৱে কিমান অংশ পুৰ কৰে? 9 সমষ্টি 8 ভাগৰ 3 ঘন্টাত সৰু নলীটো পুৰ কৰে 75/8x অংশ, 8x অংশ পুৰ কৰে, 9 সমষ্টি 8 ভাগৰ 3 ঘন্টাত সৰু নলীটো পুৰ কৰে
75 ডিভাইডেড বাই 8x অংশ পূৰ কৰে এতিয়া ডাঙৰ নলীটোৱে এতিয়া কিমান অংশ পূৰ কৰে এতিয়া আমি সেইটো ওলাব লাগিব দেই ডাঙৰ নলীটোৱে কিমান অংশ পূৰ কৰে সেইটো লিখি লওক এতিয়া ডাঙৰ নলীটোৱে 1 ঘন্টাত কিমান অংশ পূৰ কৰিব ডাঙৰ নলীটোৱে এই ছবাচাত আমি ধৰি লৈছো ডাঙৰ নলীটো এই ছবাচটো পূৰ কৰিবলৈ কিমান সময় লাগে বুলি কৈছিলো কোৱা আকৌ x minus 10 ঘন্টা কিমান এই ডাঙৰ নলীটো হয় নাই এই ডাঙৰ নলীটোৱে পূৰ কৰিবলৈ এই ডাঙৰ নলীটো পানী ইয়াত ভৰ্তি কৰিবলৈ কিমান সময় লাগে বুলি আমি ধৰিছিলো x minus 10 ঘন্টা কিমান x minus 10 ঘন্টাত এই ডাঙৰ নলীটোৱে এই ছবাচাটো সম্পূৰ্ণ কৰে বুজি পালি নাই তেনেহলে 1 ঘন্টাত কিমান অংশ সম্পূৰ্ণ কৰিব কোৱাচোন এই ডাঙৰ নলীটোৱে বা এই পাইপটোৱে পানী যেতিয়া যে পৰিব হয় নাই এই ভৰ্তি হবলৈ কিমান টাইম লয় বুলি কৈছে x minus 10 ঘন্টা কিমান কোৱা আকৌ x minus 10 ঘন্টা যদি 1 ঘন্টাত কিমান সময় ল'ব ভৰ্তি কৰিবলৈ কোৱা আকৌ 1 ঘন্টাত 1 by x minus 10 ঘন্টা ল'ব কিমান ল'ব কোৱা আকৌ 1 by x এইটো বুজি পাইছা নে কোৱাচোন যদি পাইছা নাই পোৱা মোক লাগে তহঁতক যদি মই এইটো এক্স দিয়া আছে নে বুজি পোৱা তহঁতক যদি চিনটেক্সটো ভৰ্তি কৰিবলৈ শুনা ভৰ্তি কৰিবলৈ এই চিনটেক্সটো 5 ঘন্টা লাগে কিমান ঘন্টা লাগে 5 ঘন্টা লাগে একদম একটা চিনটেক্স ভর্তি করলে কিমান লাগে 5 ঘন্টা লাগে তো 1 ঘন্টা কিমান অঙ্ক ভর্তি হব কিমান অঙ্ক ভর্তি হব 1 ঘন্টা কিমান মানে 1 ঘন্টাত 1/5 অঙ্কই ভর্তি হব নাই 1 ঘন্টাত 1/5 অঙ্ক 2 ঘন্টা তেনেকৈ বাঢ়ি বাঢ়ি টোটাল 5 ঘন্টা কিমান 5 ঘন্টাত ভর্তি হব নাই হ্যাঁ যদি 1 ঘন্টাত চোৱা পুরা 5 ঘন্টা লাগে তত কি কৈছে 1 ঘন্টাত কিমান অংক ভর্তি হয় বুলি কৈছে 1 ঘন্টাত কিমান 1/5 অংক হয় নাই এতেকে 5 ঘন্টাত কিমান অংক ভর্তি হব 1/5 into 5 এটো হরণ করলে কিমান 1 হব নাই মানে 1 অংক মানে কমপ্লিটলি 1 সিনটেক্সটো ভর্তি হৈ যাব বুজি পালি নাই সেইটো বুজাইছে এতিয়া মই কৈছো কি ডাঙৰ নলীটোৱে এই ছবাচাটো ভৰ্তি কৰিবলৈ টোটাল কিমান সময় ললে বুলি কৈছে x minus 10 ঘন্টা কিমান x minus 10 ঘন্টা তেনেহলে 1 ঘন্টাত কিমান অংশ এই ছবাচাটো সম্পূৰ্ণ হব বা পূৰ্ব ভৰ্তি হব দেই এতিয়া লিখিম কি ডাঙৰ নলীটোৱে 1 ঘন্টাত পূৰ কৰে ডাঙৰ নলীটো 1 ঘন্টাত ডাঙৰ নলীটো 1 ঘন্টাত পূৰ কৰে কিমান অংশ 1 divided by x minus 10 অংশ বুজি পালি নাই 1 divided x minus 10 অংশ হবে কি হব অংশ মানে ভাগ হব হয় নাই যদি 1 divided by x minus 10 অংশ তেনেহলে 9 ঘন্টাত কিমান অংক পূৰ কৰিব 9 ঘন্টা 8 ভাগৰ 3 9 সমষ্টি 8 ভাগৰ 3 ঘন্টাত 3 ঘন্টাত ইয়াত নিদিও ইয়াত দিব ডাঙৰ নলীটোৱে এইটো চা ডাঙৰ নলীটো এইটো দীঘেকে থাকি গল ডাঙৰ নলীটো 9 সমষ্টি 8 ভাগৰ 3 ঘন্টাত হয় নাই এনেকৈ পূৰ কৰে কিমান অংক পূৰ কৰিব এইটো পূৰণ হ'ব নাই জানো হা পূৰণ হ'ব নাই এইটো চা 1 divided by x minus 10 into কিমান হ'ব 9 সমষ্টি 8 ভাগৰ 3 পূৰণ হ'ব নাই এইটো কি হ'ব অংশ এইটো ক্যালকুলেশন কৰি ওলাই পৰিব এইখিনি লিখা হল ন হা এতিয়া লিখি নাথাকিবি এইটো বুজি ল লিখ বুলি লিখিবি
এতিয়া আমি ক্যালকুলেশন কৰিম এইটো 1 divided by x minus 10 into এইটো কৰাচোন এইটো 75 divided by 8 হ'ব হ'বনে এইটো পূৰণ কৰিলে কিমান হ'ব ওপৰত কিমান থাকিব 75 divided by কিমান থাকিব 8 x minus 10 অংশ এইটো হ'বনে 10 অংশ ইয়াত লিখি লওক এতিয়া বুজি পালি 9 ঘন্টাত এই সিনটেক্সটো ভৰ্তি হ'বলৈ শুন এই সিনটেক্সটো যদি এই সবাসাটো পূৰ কৰিবলৈ দুটা পাইপ বুজি পালি নে এটা শকত এটা কি আছিল পাতলা পাইপ দুটা পাইপ পূৰ কৰিবলৈ টোটাল সময় কিমান লাগে একেলগে যদি ভৰ্তি হ'ব একেলগে যদি পাইপ দুটা মটৰ দুটা চলাই দিম তেতিয়া সময় কিমান লয় বুলি কৈছে 9 সমষ্টি 8 ভাগৰ 3 ঘন্টা কিমান লয় 3 ঘন্টা 3 ঘন্টাত মানে দুটা মটৰ একেলগে চলাই দিলে পুৰা ভৰ্তি হৈ যাব তেনেহলে এই সৰু পাইপটো কিমান অংশ ভৰ্তি কৰিব ডাঙৰ পাইপটো কিমান অংশ ভৰ্তি কৰিব কোৱা 9 সমষ্টি 8 ভাগৰ 3 ঘন্টা কোনে ক'ব পাৰিব সৰু পাইপটোৱে কিমান অংক ভৰ্তি কৰিব 9 ঘন্টাত আৰু ডাঙৰ পাইপটোৱে 9 ঘন্টাত কিমান অংক ভৰ্তি কৰিব কোৱা এই লিখাই দিলো নহয় এই চাইছোন ডাঙৰ পাইপটোৱে 9 সমষ্টি 8 ভাগৰ 3 ঘন্টাত কিমান অংক ভৰ্তি কৰিব 75 divided by x 8 into x minus 10 অংক আৰু সৰু পাইপটোৱে কিমান অংক ভৰ্তি কৰিব সৰু পাইপটোৱে কিমান অংক ভৰ্তি কৰিব এই চাইছোন 75 divided by 8x অংক বুজি পালি নে দুইটা অংশ একেলগে মিলি পিনে সিনটেক্সটো ভৰ্তি কৰিব কিমান ঘন্টাত 9 সমষ্টি 8 ভাগৰ 3 ঘন্টাত হা এখন এতিয়া কি কৈছে কি ডাঙৰ পাইপটো এতিয়া যে মই ক'লো যে যদি 9 ঘন্টা সময় লাগে দুইটা পাইপ যদি আমি একেলগে চলাই দিম মটৰটো তেতিয়া সময় কিমান লাগে বুলি কৈছে কিমান লাগে 9 ঘন্টা হয় নে তো এতিয়া সৰু পাইপটো কিমান অংক ভৰ্তি কৰিলে ডাঙৰ পাইপটো কিমান অংক ভৰ্তি কৰিলে সেইটো আমাক লাগে কিমান অংক ভৰ্তি কৰিলে সেইটো মই উলাই দিছো 9 ঘন্টাত সৰু নলীটোৱে পূৰ কৰে কিমান 75 by 8x অংশ বুজি পালি নে তাৰ পাছত ডাঙৰ নলীটোৱে এইটো 9 সমষ্টি 8 ভাগৰ 3 ঘন্টাত পূৰ কৰে কিমান 75 divided by 8 into x minus 10 অংশ বুজি পালি নে তো দুইটা মিলিয়ে ভৰ্তি কৰে না আমি যোগ কৰি দিম এতিয়া কি কৰিম প্ৰশ্ন মতে 75 divided by কিমান 8x দুইটা মিলিলে হয় নাই ইমান অংশ ললে কি সৰু পাইপটো ইমান অংশ ভৰ্তি কৰিলে হয় নাই এটা ডাঙৰ পাইপটো কিমান 75 8 into x minus 10 অংশ ভৰ্তি কৰিলে কিমান অংশ 10 অংশ দুইটা ভৰ্তি কৰিলে কেইটা সিনটেক্স ভৰ্তি কৰিলে এটা হয় না বা 1 অংশ ভৰ্তি কৰিলে এইটা দুইটা মিলি এটা সিনটেক্স ভৰ্তি কৰিলে বুজি পালি নাই সেই কাৰণে ইকুৱেল 1 বুজি পালি নাই এইটো হল সৰু পাইপটোৱে ভৰ্তি কৰা অংশ ডাঙৰ পাইপটো ভৰ্তি কৰা অংশ দুইটা মিলাই পিনে এটা সিনটেক্স ভৰ্তি কৰিলে কেইটা কৰিলে এটা 1 অংশ বুজি পালি নাই সেই কাৰণে এটা সমীকৰণ ইয়াৰ পৰা আমি ক্যালকুলেশন কৰিব পাৰিম বুজি পালি নে কচোন অলপ যদি অংকটো ঘৰত কৰি কিছু মাথা মাৰিছোন বুজি নাপালে মোক আহি পিনে কবি মই আৰু ভালকে বুজাই দিম দেই ঠিক আছে এতিয়া আমি এটো ক্যালকুলেশন কৰিম এই দুটা কিমান হ'ব এলসিএম কিমান হ'ব এলসিএম লম হয় বা কমন কি আছে কোৱাচোন এই 75 আছে 75 হয় না 75 আমি কি লম 75 লম আৰু 8 আছে 75 divided by 8 আছে কমন চাচোন ইয়াতো 8 আছে ইয়াতো 8 7 আছে নাই আছে যদি আমি কমন লৈ লম থাকিব কিমান 1 divided by x থাকিব দেই প্লাস এটো কমন লৈ কিমান থাকিব 1 divided by x minus 10 ইকুৱেল 1 থাকিব এইখিনিটো পাৰিব লাগিব নিজে কৰিব তোমালে হয় না মেন ইটো আছিল ফাংশনটো এটো কমন ললে কি হ'ব এইটুক হৰণ কৰি দিম হিটু সাইডত বুজি পালি নাই এই থাকিব কি মানি আছা 1 by x plus 1 x minus 10 ইকুৱেল এইফালে কিমান থাকিল 1 এইফালে কিমান থাকিল 1 এই চোৱা 75 divided by 8 এই অংশটো বা এই সংখ্যাটোৱে এই 1 কি কৰিব হৰণ যাব নাই হ্যাঁ 1 হৰণ যাব নাই
1 হৰণ গলে ওপৰত কি থাকিব 8 আৰু তলত কি থাকিব 75 বুজি পালি নাই নাই কইটো এইটো বুজাইছোন বুজি তই এইটো দীপা ভালকে বুজি পাইছে মই গম পাওঁ হয় তাৰ পৰা ময়ে শিকিলো এইটো কেনেকৈ উল্টা পাল্টা মই আগতে এই ফটলে শৰ্টকাট কৰি দিছিলে বুজি পালি নাই এতিয়া চোৱা এতিয়া এলচিএম কিমান হ'ব দুটাৰ মাজত কোৱা আকৌ x into x minus 10 হ'ব এলচিএম হ'ব নাই x into x minus 10 হ'ব নাই মানে দুইটা পূৰণ হ'ব এতিয়া x এ হৰণ কৰিলে এইটো কেনসেল হৈ যাব থাকিব কিমান x minus 10 x minus 10 1 ৰ লগত পূৰণ কৰিলে x minus 10 পাম ঠিক আছে প্লাস x minus 10 ইয়াক হৰণ কৰিলে কেইবা এই হৰণ কৰিলে এইটো কেনসেল হ'ল থাকিব কিমান x x এ ইয়াক পূৰণ কৰিলে কিমান হ'ব x ইকুৱেল কিমান থাকিব 8 divided by 75 থাকিব নে 8 divided by 75 থাকিব নে না থাকে থাকিব লাগে হয় নে 8 divided by 75 লিখা হ'ল এইটো এইটো লিখিলো এইটো সাইডত বৰ্ডটো মহাইকে অংকত কৰিব লাগে যে আমি এটি ক্যালকুলেশন কৰিম এই সাইডটো মহাইব পাৰিম ন এইটো শুনছোন এইটো আমি এটা ক্যালকুলেশন কৰিম দেই বাকি আছে নে এখন এইটো ক্যালকুলেশন কৰিলে কি হ'ব প্ৰথমে এই ব্ৰেকেটটো আমি উঠাই দিম এই ব্ৰেকেটটো কিমান আছে এই চোৱা x minus 10 হয় না এইটো প্লাস x divided by x whole in x minus 10 whole এই থাকিব ইকুৱেল কিমান 8 divided by 75 ইয়াৰ পৰা কৰ বাকি দুই মই দেখাই দিম এতিয়া চোৱাচোন এইটো চোৱা ইয়াত x আছে ইয়াত x আছে দুটা x হয় নাই দুটা x আছে এখানে কি লিখিম ইয়াত twice x ಇದು -10 এইটো এতিয়া এইটো পূৰণ নকৰিম এতিয়া এইটো কি কৰিম পূৰণ নকৰিম এনেকৈ থৈ দিছো দেই x x -10 হল ইনটু 8 divided by 75 8 divided by 75 এতিয়া আমি এইটো পূৰণ কৰিম হয় নাই ক্রস পূরণ করি হয় না উপর নিচে পূরণ করে দিই ইয়ার লগত পূরণ করলে কিমান হ'ব 75 এটা 75 হ'ব না হোল ইনটু কিমান থাকিব টুৱাইস x minus 10 এটা থাকিব না ইকুৱেল এটো 8 থাকিব না এটো পূরণ করলে কিমান হ'ব 8x এ থাকিব হয় না কিমান থাকিব x minus 10 এটো হ'ব না এটো হ'ব সোয়া এতিয়া পূরণ করলে 75 আর টুৱাইস x পূরণ করলে কিমান পাম 2 5 গুণ 10 2 হাত গুণ 14 14 15 150x হয় না আকৌ 75 আর -10 পূরণ করলে কিমান হবে -750 হবে না -750 ইকুৱেল এইটো পূরণ করলে কিমান হ'ব 8x স্কয়ার হবে না x দুটো আছে না আকৌ 8x এক পূরণ করলে কিমান হ'ব -80x কিমান হ'ব 80x -80x এতিয়া আমি যিমান সংখ্যা পালো সমান চিনৰ এইফালে লৈ আহিম এইটো 150x এখানে চোৱা তোমালোক ক্যালকুলেশন 150x দেই কিমান আছে 750 এখানে লৈ আনি কিমান -8x স্কয়ার এই মাইনাস টো এখানে কি হ'ব +80x এইফালে কি থাকিব ইকুৱেল 0 থাকিব এতিয়া চোৱা 150x 80x কিমান হ'ব 150x 80x যোগ কৰিলে কিমান হ'ব 0 0 0 হয় নাই 0 5 8 কিমান 13 ওকলা 1 হয় নাই 1 1 2 230x হ'ব নাই 230x এইটো আমি কৰিব নোৱাৰি 750 নাই আছে জানো কারো কৰিব নোৱাৰি এইটো -750 কি হয় -750 -8x স্কয়ার ঠিক আছে ইকুৱেল কিমান 0 ইকুৱেল কিমান 0 এতিয়া চোৱা এতিয়া আমি এটো দ্বিঘাত সমীকরণ বনাব লাগিব দ্বিঘাত সমীকরণ বনাব লাগিব দ্বিঘাত সমীকরণ ফোন আহিছে হাই বলে দ্বিঘাত সমীকরণ বনাব লাগিব
হয় নাই? এতিয়া চোৱা দ্বিঘাত সমীকৰণ বনাব হলে চোৱা কি কৰিম, মাইনাছ 8x স্কোৱাৰ কি থাকিব, কি থাকিব মাইনাছ 230x হ'ব নাই? কিমান থাকিব মাইনাছ 750 ইকুৱেল কি থাকিব 0। এইটো হয় নাই মাইনাছ 8x স্কোৱাৰ মাইনাছ এইটো মাইনাছ হ'ব, এইটো প্লাছ আছে নাই? তো এইবিলাক ধ্যান দিবাচোন অলপ, এইটো প্লাছ হয় নাই? কোনটো আৰু প্লাছ হ'ব? এইফালৰ পৰা যিমান আনিলে চোৱা 8x স্কোৱাৰ হয় নাই, এইটো মানে প্লাছ ঠিকেতো আছে। এইটো প্লাছে প্লাছে প্লাছ হয় নাই 750 ঠিকে আছে। এইটো হৈছে মাইনাছ 8x স্কোৱাৰ হয় নাই, তাত কি থাকিল প্লাছ 230x হয় নাই, আকৌ মাইনাছ 750। এতিয়া কমন কি আহিব, ইয়াৰ মাজত কি কমন ল'ব পাৰি আমি 2 কমন লয়, কি ল'ব পাৰি মাইনাছ 2 কমন ল'ব পাৰি, কি ল'ব পাৰি মাইনাছ 2। এইকেইটা কৈছো দেই, মাইনাছ 2 কমন ল'ব পাৰি, কি ল'ব পাৰি মাইনাছ 2। এইটো চা মাইনাছ 2 কমন ললো, কিমান কিমান থাকিব ইয়াত, ইয়াৰ পৰা মাইনাছ 2 কমন ল'লে কিমান থাকিব 4x স্কোৱাৰ, কিমান থাকিব 4x স্কোৱাৰ হয় নাই। ইয়াত কিমান থাকিব প্লাছটো কি হৈ যাব মাইনাছ হৈ যাব, মাইনাছ কমন ল'লে প্লাছটো কি হৈ যাব মাইনাছ, মাইনাছ হ'ব। ইয়াৰ পৰা 2 কমন ল'লে কিমান থাকিব 115x পাম হয় নাই, 115 115x। এইটো মাইনাছটো কি হৈ যাব প্লাছ হৈ যাব, মাইনাছ কি হৈ যাব প্লাছ। ইপিনে 2 কমন ল'লে কিমান থাকিব 375 375 ইকুৱেল কিমান 0, ইকুৱেল 0। এইটো ব্ৰেকেট দি দেখিবলৈ ভাল লাগিব হয় নাই। এতিয়া চোৱা এই মাইনাছ 2 টো এই শূন্যক কি কৰিলো ডিভাইডেড কৰি দিলো, মাইনাছ 2 টো এই শূন্যক কি কৰিলো ডিভাইডেড হৰণ কৰি দিলো। মাইনাছ 2 0 হৰণ কৰিলে কি বা 0 থাকিব, 0 থাকিব, গতিকে মাইনাছ 2 একো মূল্য আছে নে এতিয়া, একো মূল্য নাই, গতিকে আমি এইটো এনেকৈ লিখি দিম কি 4x স্কোৱাৰ, কি লিখিম 4x স্কোৱাৰ মাইনাছ 11 115x হয় নাই প্লাছ 375 ইকুৱেল 0। এইটো এটা সমীকৰণ হল, দ্বিঘাত সমীকৰণ হল নাই, এইটো দ্বিঘাত সমীকৰণ হল নাই। এতিয়া ইয়াত চোৱা মনে মন থাক, ইয়াত চোৱা ইয়াত এৰ মান কিমান হ'ব, ইয়াৰ মান কিমান হ'ব a ইকুৱেল হ'ব 4 হয় নাই, b ইকুৱেল কিমান হ'ব মাইনাছ 115 হয় নাই, c ইকুৱেল ইয়াত লিখিছো দেই, c ইকুৱেল কিমান হ'ব 375 হ'ব নাই 375। এইটো লিখি লচোন। ইয়াৰ পাছত আমি কি লিখিম দ্বিঘাত সূত্ৰ, ইয়াৰ পাছত আমি কি দ্বিঘাত সূত্ৰ বহুৱাই পিনে a b c মান বহুৱাই পিনে আমি এতিয়া উলিয়াব লাগিব, লিখি লয় এই চাইডে লিখা হ'ল, মই এই চাইডটো মোহাই দিছো দেই। এতিয়া চোৱা দ্বিঘাত সূত্ৰ কি আছিলে, x ইকুৱেল কোৱাচোন, x ইকুৱেল কিমান আছিলে মাইনাছ b প্লাছে মাইনাছে ৰুট b স্কোৱাৰ মাইনাছ 4ac ডিভাইডেড বাই 2a। এইটো হয় নাই, এইটো কি দ্বিঘাত ফৰ্মুলা হয় নাই, দ্বিঘাত সূত্ৰ। এতিয়া মাইনাছ টু মাইনাছে থাকিব হয় নাই, বিৰ মান কিমান আছে 115 কলে নহব, মাইনাছ 115 কিমান কব লাগিব তেনেকুৱা বহাব লাগিব দেই, মাইনাছ 115 ব্ৰেকেট দি বুজি পালি নাই, দুটা দুটা মাইনাছ দেখিবলৈ ভাল নহব হয় নাই। তাৰপাছত ইয়াত কি আছে প্লাছ প্লাছে মাইনাছ ৰুট হয় নাই, ৰুট ভাগে বহিব, বিৰ মান কিমান আছে মাইনাছ 115 মাইনাছ 115 এইটো স্কোৱাৰ আছে নাই হোল স্কোৱাৰ এনেকুৱা বহাব লাগিব ঠিক আছে। এইটো মাইনাছ আছে নাই মাইনাছ, এইটো 4 আছে
4 এর মান কিমান আছে এর মান 4 আছে গতিকে আমি 4 এর ব্র্যাকেট হয় না পূরণ হয়েছে সি এর মান কিমান আছে সি এর মান আছে 375 এর ব্র্যাকেট ঠিক আছে এটি ইয়ার পর √2 আহিব হয় না এটি ইপিনে দি দিছ দেই √2 আহিব হয় না ইয়াৰ পৰা বুজি পাইছ না এতিয়া তলত কি আছে 2 এর মান কিমান আছে 4 এতিয়া চোৱা কি হ'ব এতিয়া মাইনাসে মাইনাসে কিমান প্লাস গতিকে 115 কিমান থাকিব 115 এটো প্লাস আৰু কি থাকিব মাইনাস এটো ৰুট থাকিব হয় নাই এটা 115 মাইনাস 115 দুটা পূরণ করলে কি পাম কৰি চাবা হয় নাই 115 মাইনাস মাইনাস থাকিলে প্লাস হৈ যাব হ'ব নাই প্লাস হৈ যাব গতিকে মাইনাস মানে থাকিলে প্লাস হৈ যাব হয় নাই 5 5 গুণ কিমান 25 5 গুণ 5 5 2 7 5 গুণ 5 1 5 গুণ 5 হয় নাই 1 গুণ 1 1 গুণ 1 এই হয় নাই আকৌ একেটাই হ'ব হ'ব নি ইয়াত 5 1 1 এই হবে না 5 হাতে পাশে 12 5 6 6 পাশে 11 11 কে 12 2 3 এই হবে না 1 3 2 2 5 মাইনাস এটা মাইনাস 115 হোল স্কয়ার ভ্যালু কিমান 13225 বুঝি পালি নাই মাইনাস দুটা পূরণ করলে প্লাস হয়ে যাব হবে না এটা কি হবে সোয়া ইয়াত মাইনাস হয় না মাইনাস টু মাইনাস ভাগে থাকিব 4 দুটা পূরণ করলে কিমান হবে 4 দুটা পূরণ করলে কিমান হবে এই 4 গুণ 16 কিমান থাকিব 16 আর কার লগত পূরণ কৰিব 375 16 ইনটু কৰিব লাগিব বুজি পালি নাই 6 5 গুণ কিমান পূরণ শিকিলো ভালকে এইপিনে শিকিলো পূরণটো 6 5 গুণ 30 30 কিমান কি থাকিব শূন্য উকলা কি থাকিব 3 6 7 গুণ কিমান প্রথমে 6 টু 5 লগত পূরণ কৰিলো হয় নাই 6 5 গুণ 30 30 শূন্য উকলা 3 6 7 গুণ কিমান 42 42 আর 3 যোগ কৰিম কিমান হ'ব 39 হ'ব না 39 আর 5 থাকিব কি বহিব 5 হয় না কিমান থাকিব উকলা 2 4 উকলা কিমান থাকিব 4 6 গুণ 6 3 গুণ 6 3 গুণ 18 18 4 কিমান 22 কিমান 22 আকৌ 1 আছে না পূরণ কৰিবলৈ আছে না 1 5 গুণ 5 1 7 গুণ 7 1 3 গুণ 3 কিমান থাকিব 0 পাশে পাশে 10 উকলা 1 হয় না হাতে 2 9 9 1 কে 10 উকলা 1 হয় না এটো 500 কিমান হল 6000 কিমান পালো 6000 গোটেইটো এই তিনটা সংখ্যা 4 4 3 7 5 এই তিনিটা সংখ্যা পূরণ কৰি আমি পালো কি 6000 কিমান পালো 6000 বুঝি পালি নাই এটা 2 4 গুণ কিমান 8 2 4 গুণ 8 ঠিক আছে এতিয়া আৰু কি কৰিব বাকি আছে ইয়াত এটা 115 প্লাসে মাইনাসে বুঝলি না এটা 13225 এর পৰা 6000 বিয়োগ কৰিব লাগিব বুঝি পালি নাই কিমান 13000 কিমান 225 আৰু কিমান 6000 বিয়োগ কৰিব লাগিব এনেকৈ লিখি লবা তোমাৰ দিগদাৰ হলে বুজি পালি নাই 6000 বিয়োগ কৰিব লাগিব কিমান হ'ব এটো প্লাস আৰু মাইনাস বিয়োগ কৰিম 5 ৰ পৰা শূন্য গলে 5 কি থাকিব 5 2 ৰ পৰা শূন্য গলে 2 2 ৰ পৰা শূন্য গলে 2 হয় নাই এটা 3 ইয়াৰ পৰা 13 13 ৰ পৰা 6 গলে কিমান হ্যাঁ 13 পৰা 6 গলে এটা হ'ব মানে 7225 থাকিব হয় নাই ইয়াত কি থাকিব 7225 ৰুট কিমান থাকিব 7225 এইটো হ'ব হয় নাই তলত কি থাকিব 8 7225 ৰ বৰ্গমূল কিমান হ'ব এইটো যেনেকুৱা থাকিব তেনেকুৱাই লিখি দিম 115 প্লাসে মাইনাসে 7225 ৰ বৰ্গমূল কিমান 85 85 যদি আমি দুটা পূরণ কৰিম কি পাম এবাৰ লিখি চাইছো 5 5 গুণ কিমান 25 উকলা 2 5 8 গুণ 40 40 2 কিমান 42 42 ৰ 2 উকলা 4 হয় নাই 42 ডাইরেক্ট বহিব হয় নাই 5 5 গুণ 25 25 ৰ 5 5 8 গুণ 40 40 42 8 5 গুণ 40 40 ৰ 0 উকলা কিমান 4 8 8 গুণ কিমান 8 8 গুণ কিমান
8 8 গুণ কিমান কোৱা আকৌ 64 হয় নে 8 8 গুণ 64 আৰু ইপিনে 4 যোগ কৰিলে কিমান হ'ব 68 নেউতা ভালকে মুখস্থ কৰিবা দেই 5 2 8 4 কিমান 12 6 কিমান 7 চা 85 দুটা পূৰণ কৰিলে চোৱা এইফালে চোৱা 85 দুটা পূৰণ কৰিলে আমি কি পালো 7225 85 দুটা পূৰণ কৰিলে আমি কি পালো 7225 এতিয়া চোৱা ৰুট 7225 বৰ্গমূল কিমান হ'ব 85 গতিকে প্লাসে মাইনাসে কি বহিব 85 তলত কি থাকিব 8 বুজি পালে নে 8 এতিয়া চোৱা ইপিনে চোৱা 115 প্লাস মাইনাস 85 এবাৰ চোৱা 115 আৰু 85 এবাৰ কি হ'ব যোগ হ'ব আৰু এবাৰ কি হ'ব বিয়োগ হ'ব সেই কাৰণে এবাৰ প্লাস এবাৰ মাইনাস লিখা আছে বুজি পালি নে এতিয়া চোৱা দ্বিঘাত সমীকৰণৰ শূন্য কেইটা থাকে দুটা হয় না দ্বিঘাত সমীকৰণ শূন্য কেইটা থাকে দুটা থাকে সেইকাৰণে এতিয়া আমি লিখিম কি therefore এইটো সাইড লিখি দিছো নাকি এই সাইড লিখি দেই এইটো বহাই দিছো ইতনা আৰু জায়গা নহব এইপিনে লিখা হলে চাগে তোমালোক হয় না কি হৈছে ইভেন চোৱা এতিয়া কি পালো আমি x ইকুয়াল কিমান পালো 115 প্লাস আৰু মাইনাস হয় না কিমান 85 তলত কি থাকিব 8 এই হয় না এটা চোৱা দুটা পালো হয় না এটা কি লিখিম কি therefore এটো কি therefore x ইকুয়াল চোৱা 115 এবাৰ প্লাস 85 বুজিলি নে তলত কি থাকিব 8 আৰু আৰু ইয়াত কি থাকিব x ইকুয়াল 115 প্লাস দিলে এবাৰ কি দিম মাইনাস 85 তলত কি থাকিব 8 এতিয়া ক্যালকুলেশন কৰিম এটো যোগ কৰিলে কিমান হ'ব 115 আৰু 85 যোগ কৰিলে কিমান হ'ব পাশে পাশে 10 হয় না 8 একে পাশে পাশে 10 হয় না 8 একে 9 একে 10 একে একে 2 200 হয় না তলত কিমান থাকিব 8 ইয়াক ক্যালকুলেশন কৰিলে কিমান হ'ব 200 কেইবাৰ যাব 8 হৰণ কৰিলে কেইবাৰ যাব হ্যাঁ মই যদি লিখিম শুনাম ৰ ইয়াত যদি মই লিখিম 25 বাৰ যাব 25 বাৰ যাব পাৰে ইয়াত লিখিম যদি মই ইয়াক যদি মই 4 ৰে হৰণ কৰিম কেইবাৰ যাব 4 2 গুণ 8 হয় না ইয়াক 4 হৰণ কৰিলে কেইবাৰ যাব 4 5 গুণ 20 গল না 50 লিখিম 4 5 গুণ 4 আৰু 50 পূৰণ কৰিলে কিমান হ'ব 200 হ'ব না ইয়াক মই 4 8ক 4 ৰে হৰণ কৰিলে কেইবাৰ গল দুবাৰ গল আর 200 100ক 4 ৰে হৰণ কৰিলে 50 বাৰ গল গল না আকৌ যদি 2 কামি 2 ৰে হৰণ করি কেইবাৰ যাব এবাৰ যাব আকৌ 50ক 2 হৰণ করি কেইবাৰ যাব 25 যাব না তো ওপৰত কি থাকিল 25 তলত 1 এটা থাকে এটো নিলিখিলেও হয় হয় না কিমান থাকিল 25 এটা x ইকুয়াল কিমান হলো এটা 25 এটা এইটো কৰি চাম আমি হয় না এই 115 পৰা 85 বিয়োগ হলে কিমান হ'ব কিমান হ'ব 5 5 গল শূন্য হয় না হ্যাঁ 11 পৰা 8 গলে কিমান 11 পৰা 8 গলে 3 এখানে 3 হয় না ডাঙৰ সংখ্যা কি আছে প্লাস আছে ইয়াত কি আছে 8 হয় না তলত কি আছে 8 ইয়াক হৰণ যাব না কোশ্চেন 30 ডিভাইডেড বাই 8 কেইবাৰ যাব চোৱা ইয়াক যদি আমি 2 ৰে হৰণ কৰিম কেইবাৰ যাব 4 বাৰ যাব না 2 4 গুণ 8 ইয়াক 2 হৰণ কৰিলে কেইবাৰ যাব 2 15 30 হয় না আৰু যাব নেকি হৰণ না যায় থাকিব কিমান 15 ডিভাইডেড বাই 4 কিমান থাকিব 15 ডিভাইডেড বাই 4 এইটো দশমিকত হৈ যাব
ইয়াক যদি আমি ডিভাইডেড কৰিম কি কি হ'ব দশমিকত হ'ব হা এতিয়া চোৱা আমি 100 মান কেইটা পালো দুটো পালো হয় নাই এইটোক তুমি যদি হৰণ কৰিবা এইটো পইণ্টত আহি যাব বুজি পালি নাই আৰু আমি এইটোক আমি গ্ৰহণযোগ্য হিচাপে আমি ল'ব নোৱাৰিম কাৰণ এই সবাসটো পূৰ কৰিবলৈ দুটা মানে কি আছিলে নলী আছিলে দুটা নলী পূৰ কৰিবলৈ সময় কিমান লাগিছিলে 9 সমষ্টি 8/3 ঘন্টা কিমান লৈছিলে 9 সমষ্টি 8/3 ঘন্টা লৈছিলে বুজি পালি নাই 9 সমষ্টি 8/3 দুটা মানে নলী একেলগে মানে কি পানী ভৰালে কিমান ঘন্টা লৈছিলে 9 ঘন্টা 9 সমষ্টি 9 সমষ্টি 8/3 ঘন্টা সময় লৈছিলে হয় নাই গতিকে আমি এইটোক আমি গ্ৰহণযোগ্য হিচাপে আমি নলওঁ ডাইৰেক্ট আমি এইটোক ল'ম 25 দেই এইটো কি সম্ভৱ নহয় বা গ্ৰহণযোগ্য নহয় বুজি পালি নাই গ্ৰহণযোগ্য নহয় এতিয়া আমি লিখিম কি এই সাইডটো লিখা হ'ল না হয় নাই এতিয়া চোৱা এতিয়া সৰু নলীটোত কিমান সময় লাগিছিল এইটো সবাসটো পূৰ কৰিবলৈ সৰু নলীটোত 1 ঘন্টা কিমান 1 ঘন্টা গতিকে আমি লিখি দিম এতিয়া সৰু নলীটো কিমান সময় লাগিছিল 25 ঘন্টা লাগিছিল হয় নাই এই লিখি দিম ইয়াত সৰু নলীটো এতেকে সৰু নলীটো হয় নাই পূৰ কৰে কিমান আছিলে x ঘন্টা আছিলে কিমান আছিলে ইয়াত লিখিছো দেই x ঘন্টা কিমান আছিলে x ঘন্টা এতিয়া কিমান হ'ব 100 মান 25 ঘন্টা হয় নাই 25 ঘন্টাত মানে সৰু নলীটো পূৰ হৈ যায় ভৰ্তি হৈ যায় বুজি পালি নাই আৰু তেন্তে ডাঙৰ নলীটো পূৰ কৰে কিমান আছিলে x - 10 ঘন্টা কিমান আছিলে x - 10 ঘন্টা 100 মান কিমান পালো 25 হয় নাই 25ৰ পৰা তাক 10 ঘন্টা সময় কম লাগে বুলি কৈছিলো হয় নাই বুজি পালি নাই ইমান ঘন্টা মানে ডাঙৰটোত 15 ঘন্টা সময় লাগে কিমান লাগে 15 ঘন্টা বুজি পালি নাই মানে কি ডাঙৰ নলীটো ভৰ্তি কৰিবলৈ সবাসটো সৰু নলীটোতকৈ 10 ঘন্টা সময় কম লাগে তো 10 ঘন্টা সময় কম ললে নাই সৰু নলীটো কিমান ললে 25 ঘন্টা হয় নাই ডাঙৰ নলীটো ভৰ্তি কৰিবলৈ কিমান সময় ললে 15 ঘন্টা মানে তাতকৈ 10 ঘন্টা কম ললে সেইটোৱে আনসাৰ হ'ব দেই এইটো লিখি লোৱা হ'ব আজি আমাৰ ক্লাছ থেংক ইউ জয় হিন্দ